চাবুৱাৰ শ্ৰী শ্ৰী মায়ামৰা গড়পৰা সত্ৰত শৰণ পৰ্ব এক আধ্যাত্মিক পৰিৱেশত শৰণ ললে প্ৰায় 400টাধিক পুৰুষ মহিলাই। আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা ধৰ্মীয় পৰম্পৰাৰ অন্যতম বৈশিষ্ট্য হৈছে শৰণ লোৱা পৰ্ব। এক নিৰ্দিষ্ট সময়ত সকলো মায়ামৰা ধৰ্মৰ পুৰুষ মহিলাই সত্ৰৰ সত্ৰাধিকাৰৰ অধীনত পবিত্ৰ শৰণ গ্ৰহণ কৰে। এনে পৰম্পৰা ৰক্ষা কৰিয়েই চাবুৱাৰ শ্ৰী শ্ৰী গড়পৰা সত্ৰত শৰণ গ্ৰহণ কৰে বহু পুৰুষ মহিলাই। (1806 চনতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী চিদানন্দ দেৱগোস্বামী দেৱে বৃহত্তৰ চাবুৱা অঞ্চলৰ 5খন গাঁৱৰ প্ৰায় 400 গৰাকী পুৰুষ মহিলাক এক দৃষ্টিনন্দন পৰিৱেশত শৰণ প্ৰদান কৰে। এক আধ্যাত্মিক পৰিৱেশত মায়ামৰা ধৰ্মীয় পৰম্পৰা অনুসৰি অনুষ্ঠিত এই পবিত্ৰ শৰণ অনুষ্ঠানত প্ৰায় 500টাধিক ভক্ত পুৰুষ মহিলা উপস্থিত থাকে। মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলে আজি মায়ামৰা গড়পৰা সত্ৰ হাতীকান্দস্থিত গড়পৰা সত্ৰত আজি এই পন্থত বিশ্বাস কৰা 5খন গাঁৱৰ লোকসকলে আজি শৰণ গ্ৰহণ কৰিছে। মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলৰ এই ব্যৱস্থাৰ প্ৰতি অগাধ বিশ্বাস, অগাধ শ্ৰদ্ধা। কাল সংহতিৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী গোপালদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। গতিকে সেই সূত্ৰেই আমাৰ মায়ামৰা পন্থৰ লোকসকল কাল সংহতিৰ পন্থাত বিশ্বাসী। আৰু কাল সংহতিৰ লোকসকল আমি সকলোৱে জানো যে আমাৰ দৰ্শনত শ্ৰীকৃষ্ণ মূল আৰাধ্য ভগৱান হ'লেও ইয়াত আমাৰ ধৰ্মৰ গুৰুজনকে আমাৰ ভকত বৈষ্ণৱসকলে মূল হিচাপে গ্ৰহণ কৰি আদৰ্শ হিচাপে গ্ৰহণ কৰি এই দৰ্শনৰ লোকসকল আগবাঢ়ে। ইয়াত নিৰ্গুণবাদক বিশ্বাস কৰা হয়। গতিকে অসমত মায়ামৰা বৈষ্ণৱ ধৰ্ম বা শ্ৰীমদ শংকৰগুৰু মাধৱগুৰুৱে সৃষ্টি কৰা যি বৈষ্ণৱ ধৰ্ম তাক এটা সংস্কাৰ ৰূপ দি মায়ামৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে মায়ামৰা ধৰ্ম প্ৰৱৰ্তন কৰিছিল। আৰু সেই দৰ্শনত হাজাৰ হাজাৰ লোক বিশ্বাসী হৈ এতিয়াও সেই পৰম্পৰা ধাৰাবাহিকভাৱে কাম কৰি গৈ আছে। আৰু আমি সকলোৱে জানো যে সকলো মতকেই মায়ামৰীয়া আৰু সকলো মৰাণেই মায়ামৰীয়া। এই মায়ামৰীয়া পন্থত ভগৱতসকল আছে, কলিতাসকল আছে, কোচ আছে, আহোম আছে, চুতীয়া আছে, কছাৰী আছে বা এই অঞ্চলত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকল এই ধৰ্মত বিশ্বাস ৰাখিছে। শ্ৰী শ্ৰী মাধৱদেৱে প্ৰৱৰ্তন কৰি যোৱা দিনৰ পৰাই ধাৰাবাহিকভাৱে এই প্ৰক্ৰিয়া অব্যাহত আছে। আৰু বৰ্তমান সময়তো এই মায়ামৰা পন্থত বিশ্বাসী ভকত বৈষ্ণৱসকলে এই ব্যৱস্থাটো শৰণ গ্ৰহণ, তাৰপিছতে নাম জাননী অনুষ্ঠান হয়, তাৰপিছতে আকৌ এটা অনুষ্ঠান আছে, ভকত হয় তেওঁলোক। গতিকে খুব আধ্যাত্মিকতাত খুব ধৰ্মীয়ভাৱে খুব বিশ্বাস ৰাখি, খুব আধ্যাত্মিকভাৱত খুব বিশ্বাস ৰাখি এই ব্যৱস্থাটো আগবঢ়াই নিয়ে। উল্লেখযোগ্য যে শৰণ গ্ৰহণ কৰা ব্যক্তিসকলে ধৰ্মীয় কাৰণত এটি গুৰু প্ৰদত্ত নাম লাভ কৰে। ভগৱন্তৰ সহস্ৰ নামৰ একোটি নাম সত্ৰাধিকাৰে শৰণ গ্ৰহণৰ সময়ত প্ৰদান কৰে। আৰু পৰৱৰ্তী সময়ত নাম জাননী নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰি এই নামসমূহ পিছত ৰাইজৰ সন্মুখত ৰাজহুৱা কৰি দিয়া হয়। এনেদৰেই আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত মায়ামৰা ধৰ্মীয় ৰীতি যুগ যুগৰ পৰা সকলো জাতি জনগোষ্ঠীৰ লোকে গ্ৰহণ কৰি আহিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চাবুৱা।